মই মোৰ ঘৰৰ চাৰিওফালে বাগিচা কৰিছোঁ আৰু এই বাগিচা কৰাত যথেষ্ট কষ্ট হয়। বহুতে কষ্ট কৰিব নোখোজে, কিন্তু এইটো ইণ্টাৰেষ্টৰ কথা আছে। যদি আপোনাৰ ইণ্টাৰেষ্ট আছে তেনেহ'লে নিশ্চয় আপুনি কষ্ট কৰিবই। মই কিছুমান ব্ৰাঞ্চৰ পৰা যিবিলাক ফুল মই কিনি আনিছিলোঁ আগত, সেইবিলাক মই ব্ৰাঞ্চৰ পৰা এতিয়া নতুনকৈ বনাইছোঁ। আৰু অতি সহজতে আপোনাৰ বাগিচাত লগা ফুলবোৰ বেছি টকা আপুনি খৰচ নকৰাকৈ সেইবোৰ নিজে কৰি ল'ব পাৰে। যেনে মই ব্লিডিং হাৰ্ট এই ফুলটো বনাইছোঁ। আপুনি দেখুৱাইছোঁ, অতি সহজতে ব্ৰাঞ্চটো কাটে এইটো ব্ৰাঞ্চটো আপুনি যদি কাটি লয়, কাটা ব্ৰাঞ্চটো আপুনি দিব পাৰে। এইবোৰ টাবত মই বনাইছোঁ। এইবোৰ আজি ৰুইছোঁ মই। কথা হ'ল মই তথাপিও আপোনালোকে ৰোৱা যিটো সাধাৰণতে ৰুব সকলোৱে জানে, সেইকাৰণে কিন্তু ব্ৰাঞ্চৰ পৰা কোনটো হয় সেইটো কথা জনাটো দৰকাৰ। যেনে গোলাপ মই ব্ৰাঞ্চৰ পৰা বনাইছোঁ, চাইনিজ গোলাপ মই আগতেই দেখুৱাইছোঁ আপোনাক। আৰু যত্নও ঠিক সেইমতে ল'ব লাগে আপোনালোকে। আৰু যত্নটো ঠিককৈ নল'লে নিশ্চয় ফুল মানে বাগিচাত ফুল এপতি পাব নোৱাৰে। বাগিচা এখন কৰিব লাগিলে সাধাৰণতে কষ্ট কৰিবই লাগিব আপুনি। আৰু এই কষ্টৰ ফলটো আপোনাৰ মাত্ৰ চকুৰ এটা মানে সুখ অনুভৱ আপোনাৰ হয় নিশ্চয়, সেইটো আপুনি জানে। আৰু সেউজীয়া আজিকালিতো প্ৰায়বোৰ স্থানতেই আমি প্ৰায় গছ গছনি নোহোৱা হৈ গৈছে। সেইকাৰণে প্ৰায় আমি সেউজীয়া যিটো আপোনাৰ ফুল পাতেৰে সজা ঘৰ এখন আপুনি পোৱাটো বৰ মানে কষ্টদায়ক হয়। কাৰণ সকলোৱে সেই ফুল যত্ন ল'ব নোৱাৰে, কিন্তু ল'ব পাৰে যদি তাৰ ইচ্ছা আছে। সাধাৰণতে ফুলবোৰ ৰুবলৈ ফুলৰ ছিজনবিলাক জনাও দৰকাৰ। মই বাগিচাত আজি কাম কৰি আছোঁ, সেয়েহে কাম কৰাৰ চবতে আপোনালোকক দেখুৱাইছোঁ।